আপোনাৰ আমাৰ ছাৰবিলাক আহিছে, মিডিয়া ছাৰবিলাক, এইটোৰ কাৰণে আমি বহুত ধন্যবাদ। আমি কাৰ্বি আংলঙত থাকোঁ, কাৰ্বি আংলঙৰ পৰা আমি মাল চাল বিক্ৰী কৰোঁ, আমি লিগেলি বিজনেছ কৰোঁ, আমি ব্যৱসায়ী মানুহ, আমি মানুহৰ লগত কাজিয়া পাতি এইবিলাক নকৰোঁ। আমি মাল আনিবলৈ গৈ আছোঁ, যোৱাৰ পিছত ডবকা টোল গেটত আমাৰ গাড়ীটো টোল গেটৰ টেক্স কাটিবৰ কাৰণে ৰখিছে। ৰখাৰ লগত দুটা মানুহ আহিছে, আহি কিনে আমাক কৈছে যে আমি ইলেকশ্যন অফিচাৰ হয়, তোৰ গাড়ীৰ ইনফৰ্ম আছে আমাৰ গাড়ীত, আমাৰ লগত ইনফৰ্ম আছে এনেকুৱা কৈছে। কোৱাৰ পিছত মই কৈছোঁ কি খবৰ আছে ছাৰ, আমাৰ গাড়ীততো আনলাগিলে বস্তু একোৱেই নাই, আমি ব্যৱসায়ী মানুহ। তো কৈছে তোৰ গাড়ীটো চাইড কৰ, চেক কৰিম। এইটো টাইমত দুটা মানুহৰ লগত আৰু মানুহ জমিছে। জমাৰ পিছত মই ভাবিছোঁ ইমান মানুহ জমিছে, টোল গেটৰ CCTV কেমেৰা চেমেৰা চব আছে, তো এইবিলাক জিনিয়ন মানুহ নেকি। তো ঠিক আছে, আপুনি আমাৰ গাড়ী চেক কৰিবলৈ আছে, চেক কৰক, কোনো অসুবিধা নাই। তো আমি গাড়ীটো আমাৰ ড্ৰাইভাৰক কৈছোঁ যে গাড়ীটো চাইড কৰি দে। তো চাইড কৰি দিয়াৰ পিছত গাড়ীটো চাইড কৰাৰ পিছত একজন মানুহ, গাড়ীটো চাইড কৰাৰ আগত দুই এজন মানুহ গাড়ীত উঠিছে টাটা মোবাইলত। উঠি কিনে একজন মানুহ আমাৰ ৰাইট চাইডত বহিছে, একজন লেফ্ট চাইডত বহিছে। বহি কিনে কি কৰিছে, গাড়ীটো চাইড কৰিবলৈ কৈছে, চাইড কৰিছে। চাইড কৰাৰ পিছত আমাক কৈছে, আমি কৈছোঁ কি হ'ল ছাৰ, আমাৰ গাড়ীতো একো আনলিগেলি বস্তু নাই। বোলে তোৰ গাড়ীত টকা আছে, টকাটো চিজ হ'ব, তো ইলেকশ্যনৰ টাইমত ইমান টকা কেলৈ আনিছে। মই কৈছোঁ ছাৰ আজি দেওবাৰ আছিলে, আমি বেংকত লগাব পৰা নাই, এইটো কাৰণে আমি লগত আনিছোঁ। কোৱাৰ পিছত সি কৈছে টকাটো ক'ত আছে কৈ কিনে মোক হাতত ধৰি কিনে টানি কিনে একজন নমাই দিছে গাড়ীৰ পৰা। একজন গাড়ীত উঠিছে, উঠি কিনে আমাৰ জেকেটৰ পকেটত টকা আছিলে, টকাটো লৈ কিনে আৰু এজনৰ হাতত দিছে যে এই ধৰ টকাটো ধৰ। তো টকাটো ধৰি কিনে সিহঁতৰ গাড়ীত ৰাখিছে। সিহঁতৰ গাড়ীত ৰখাৰ পিছত মোক কৈছে, মই কৈছোঁ ছাৰ মই গৰীব মানুহ, মই সৰু সৰু বিজনেছ কৰোঁ, মানুহৰ লগত ধাৰ চাৰ লৈ কিনে আনি কিনে বিজনেছটো চুৰু কৰিছোঁ, মোৰ একোৱেই নাই ছাৰ, এনেকুৱা নকৰিব, মই বৰবাদ হৈ যাম, মই কৈছোঁ। কোৱাৰ পিছত মই সিহঁতৰ পাৱত ধৰিছোঁ যে ছাৰ প্লিজ এনেকুৱা নকৰিব, মই বৰবাদ হৈ যাম। হ'লে মানা নাই, নামানি মোক কি কৈছে গাড়ীত বহ, কম্প্ৰমাইজ কৰিম। মই কৈছোঁ নাই ছাৰ, কি ক'বলৈ আছে বাহিৰত কওক। কোৱাৰ পিছত তাৰ লগত কৈছে এছপিক ফোন মাৰ, অচিক ফোন মাৰ। তো পিছত কৈছে যা সিহঁতৰ ভিডিঅ' আছে, যা। তো গোৱাৰ পিছত সি গুচি গ'ল। গুচি যোৱাৰ পিছত মই এটা চিন্তাত পৰি গ'লোঁ যে এইবিলাক যে ইলেকশ্যন অফিচাৰ হয়, তাই কেলৈ পলাইছে। তো মই টোল গেটত আহিছোঁ। অহাৰ পিছত মই টোল গেটৰ মানুহবিলাকক মাতি কিনে সুধিছোঁ যে এইটো দুটা মানুহ যে আমাৰ গাড়ীত উঠিছে, আপুনি এইবিলাক চিনি পায় নেকি। বোলে নাই, চিনি নাপায়। বোলে আচ্ছা ঠিক আছে। মই কি কৰিছোঁ, মোৰ ড্ৰাইভাৰক কৈছোঁ যে ডবকা তাত এটা আমাৰ চিনাকি মানুহ এজন থাকে, তো মই কৈছোঁ তই তাৰ ঘৰত যা, মোৰ মোবাইল দুটাওতো লৈ গৈছে, তাৰ ঘৰত যাৱাৰ পিছত তাক ক যে এনেকৈ ঘটনা হৈছে, আৰু গাড়ীৰ চাবিটো দে আৰু তোৰ মোবাইলটো মোক দে। কৈ কিনে মই ডাইৰেক্ট থানাত গ'লোঁ। থানাত যোৱাৰ পিছত মই ডাইৰেক্ট ক'লোঁ যে অচি ছাৰ ক'ত আছে, মোৰ এটা এনেকুৱা ঘটনা হৈছে। তো মই লগ অচি ছাৰৰ তাত গ'লোঁ। যোৱাৰ পিছত মোৰ ষ্টেটমেণ্ট লৈছে, লৈ কিনে লগ আকৌ টোল গেটত আহিছে। আহি কিনে কি কৰিছে, টোল গেটৰ CCTV কেমেৰাবিলাক চব চেক কৰিছে। চেক কৰাৰ পিছত চিনাকি হৈছে এইটো এটা ল'ৰা টোল গেটত কাম কৰে, আৰু এটা ল'ৰা এইটো ল'ৰাৰ বন্ধু হয়। তো এনেকুৱা হোৱাৰ পিছত টোল গেটৰ যিটো প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, সেইবিলাকক মাতিছে। মাতাৰ পিছত মই কান্দি কৈছোঁ যে দাদা আমাৰ পঞ্জী পাট্টা নাই, আমি গৰীব মানুহ, আমাৰ এনেকুৱা কৰিছে, আপুনি অলপ চাই দিয়ক প্লিজ। এনেকুৱা কোৱাৰ পিছত কি কৰিছে, সি কৈছে আপুনি চিন্তা কৰিব নালাগে, হয় পাব, আপুনি টকা পাব, এনেকুৱা কৈছে। কোৱাৰ পিছত সিহঁতৰ নম্বৰ লৈছে, লগ টোল গেটৰ মালিকৰ পৰা নম্বৰ লৈছে। নম্বৰ লৈ কিনে ছাৰে কি কৰিছে নাজানে, কৰি কিনে সেই নদীৰ ওচৰত গৈছে। যাৰ পিছত তাত লোকেশ্যন আহিছে, তাত গৈছে। যাৰ পিছত পোৱা নাই। এইটো টোল গেটৰ ছাইডত এটা নদী আছে, নদীত গৈছে, পোৱা নাই। নাপোৱাৰ পিছত এটা মানুহ মোৰ মোবাইলত, এইটো ড্ৰাইভাৰৰ মোবাইলত ফোন কৰিছে। তো মই যি ফোন আহি আছে ৰিচিভ কৰি আছোঁ। ফোন কৰাৰ পিছত মোক কি কৈছে, মই এক্স প্ৰেচিডেণ্ট হয় ডবকাৰ, জিলা এক্স প্ৰেচিডেণ্ট হয়, তুমি কেলে থানাত গৈছে, মোৰ ইয়াত কেলে অহা নাই, মোক কেলে কোৱা নাই, এইটো মোৰ ভাতিজাৰ, মোৰ ভাগিন হয়, তুমি ইয়াত আহা, মোৰ লগত লগ কৰা। তো এইটো কোৱাৰ টাইমত মই অচি ছাৰৰ মই কৈছে যিমান ফোন আহি আছে লাউড স্পীকাৰ দিওঁ। তো মই লাউড স্পীকাৰ দিছোঁ। দিয়াৰ পিছত মই কৈছোঁ মই ডবকাত আছোঁ, চাহ খাই আছোঁ। বোলে মই আহি আছোঁ, তই তাত থাকিবি, এনেকৈ কৈছে। তো মই তাত ছাৰক কৈছোঁ ছাৰ এনেকৈ না। তো ছাৰ আহিছে আকৌ টোল গেটৰ ইয়াত, আহি কিনে সোধা দি অলপ কৰিছে, কৰি কিনে পিছত ডবকা থানাত আহি গ'লোঁ। অহাৰ পিছত সেইটো মানুহ ছাৰে কৈছে যে কোন মানুহ ফোন কৰি এনেকৈ কৈছে, তাক মাত। তো মই ফোন কৰি কৈছোঁ যে মই ডবকা থানাত আছোঁ, ছাৰে আপোনাক মাতিছে, আপুনি একবাৰ আহক। অহাৰ পিছত তাত গৈছে এইটো মানুহটো। যোৱাৰ পিছত ভিতৰত কি কথা কৰিছে মই নাজানো। পিছত ছাৰে কৈছে এক কাম কৰ, তই যা, এইটো প্ৰেচিডেণ্টটো তোৰ বিচাৰটো একদম হক কৰি দিব, তোৰ টকাটো পাই যাবি, তাত যা।
তো মই ৰাতি 12টা না 1টা পিছত মই FIR এটা লিখি কিনে মই থানাত দিছোঁ, দি পেলাই মই কৈছোঁ যে ছাৰ যদি একশ্যন নলয়, সিহঁতৰ যদি বিচাৰটো ভাল কৰি নকৰে, তো মই আকৌ থানাত আহিম। তো গৈ আছোঁ, যোৱাৰ পিছত সেই মানুহটো ৰাস্তাত ৰখি আছে, এইটো গাঁৱত গুচাৰ টাইমত ৰাস্তাত ৰখি আছে। ৰখাৰ টাইমত আমাক ৰখাই কিনে কি কৈছে যে তুমি বেছি উৰি আছে নেকি, তুমি ক'ত আহি কিনে খেলি আছে, গম নাপায় নেকি, এনেকুৱা কথা কৈছে। আৰু বহুত হুমকিও দিছে আমাক। দিয়াৰ পিছত আমি কৈছোঁ যে নাই, এইটো আপুনি এনেকুৱা কেলৈ কৈ আছে তই চিন্তা কৰিব নালাগে, আমি কালি চাই দিম, তই থানাত যাব নালাগে, নাই কৈছে। তো মই কৈছোঁ ঠিক আছে দাদা, আপুনি যদি চাই দিয়ে, মই থানাত কেলৈ যাম, মোৰ টকাটো পাইলেই হৈছে, মোৰ বিজনেছৰ টকা, মই এটা গৰীব মানুহ, আপুনি এনেকুৱা যদি চাই দিয়ে তো ভাল কথা। তো ৰাতি মই টোপনি অহা নাই, মই পূৰা ৰাতি বহি আছিলোঁ, কান্দি আছিলোঁ। তো পিছত ৰাতিপুৱা হোৱাৰ পিছত সেইটো মানুহক ইমান ফোন কৰিছে, সিহঁতৰ বস্তিৰ মানুহ ফোন কৰিছে, না উঠায়। পিছত সিহঁতৰ বস্তিৰ মানুহ যিবিলাক আছে, ৰাইজৰ মানুহ, এই ৰাইজৰ মানুহ কৈছে এইটো আমাৰ পৰা ডাঙৰ পদ হয়, তাৰ আছিলে, এইটো বহুত পাৱাৰফুল মানুহ, তো আমি তাৰ সৰু হয়, আমি নোৱাৰিম। তো মই কৈছোঁ ঠিক আছে, তো মই থানাত আকৌ গুচি যাম। তো 4টা না 4:30 বাজিত মই আকৌ থানাত আহিছোঁ। অহাৰ পিছত ছাৰক কৈছে, ছাৰ এনেকা কথা, সি একো নকয়। তো পিছত কোৱাৰ পিছত কৈছে আচ্ছা ঠিক আছে, তোৰ FIR-টো ৰেজিষ্টাৰ হৈ যাব। তো মই আকৌ আমাৰ এজন IC ছাৰ আছিলে, কাৰ্বি IC ছাৰ আমাৰ, তো মই কাৰ্বি আংলং থাকোঁ বুলি কৈছোঁ। তো থাকোঁ কোৱাৰ পিছত সি কৈছে আচ্ছা ঠিক আছে, আপুনি যদি কাৰ্বি আংলঙৰ আণ্ডা বিক্ৰী কৰে ঠিক আছে, আমি চাই দিম, আপুনি চিন্তা কৰিব নালাগে, কৈ কিনে আমাৰ ভিডিঅ' ৰেকৰ্ডিং চব লৈছে, আমাৰ ষ্টেটমেণ্ট লৈছে। লোৱাৰ পিছত আমি কেছটো দি পেলাই আহিছোঁ। অহাৰ পিছত আজি দেওবাৰত ঘটনাটো হৈছে, যোৱা দেওবাৰত। আজি ইমান দিন হৈ গ'ল, আমি এটা গৰীব মানুহ, আমাৰ পইচাটো এতিয়ালৈকে পোৱাই নাই, আমাৰ বিজনেছটো বৰবাদ হৈ আছে। এইটো কাৰণে আমাৰ এটা অনুৰোধ হ'ল, আমাৰ কাৰ্বি আংলঙৰ চৰকাৰৰ এটা অনুৰোধ হ'ল যে আপুনি এইটো অলপ চাই দিব। আৰু আমাৰ মিডিয়া ছাৰবিলাক যে আমাৰ এইটো দুখ দেখি কিনে আহিছে, এইটো কাৰণে আমি বহুত ধন্যবাদ, বহুত ভাল লাগিছে। আপোনাৰ লগত উপকাৰটো মই কেনেকুৱা কৰিম, এইটো মোৰ মানে মনৰ পৰা মই আপোনাক ধন্যবাদ দি আছোঁ। আৰু যেনেকৈ আমাৰ পুলিচ ছাৰবিলাকো মানে এইটো ভালকৈ অলপ চাই দিব লাগে, আৰু আমাৰ টকাটো আমাৰ এইটো পাবলৈ লাগে, এইটো এটা ব্যৱস্থা কৰি দিব লাগে, এইটোৱে আমাৰ ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।